নলবাৰীৰ সোণপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা অশোক শৰ্মাক একাংশ বিজেপি সমৰ্থকে বাধা দিয়াৰ অভিযোগ অশোক শৰ্মাক বিভিন্ন স্লোগান দি ভেটা দিয়া বিজেপি সমৰ্থকে ৰাজপথত আগচি ধৰি দুৰ্ব্যৱহাৰ কৰে বিজেপি কৰ্মীয়ে চাউল চুৰ গৰু চুৰ স্লোগানত উত্তপ্ত হৈ পৰে নলবাৰীৰ সোণপুৰৰ ৰাজপথ এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো আৰু এতিয়া বিজেপিৰ সমৰ্থকৰ এনে কাৰ্যত স্তম্ভিত হৈ পৰিছে অশোক শৰ্মা আমি জনাব বিচাৰিছো নলবাৰীৰ পৰা এগৰাকী কংগ্ৰেছে প্ৰক্ষেপ কৰিছে অশোক শৰ্মাক আৰু তাৰ পাছতে নিৰ্বাচনী প্ৰচাৰ তুংগ তুলিছে আৰু এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতেই একাংশই বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে একাংশ বিজেপি সমৰ্থকে বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে অশোক শৰ্মাই বিভিন্ন স্লোগান দি ভেটা দিয়ে বিজেপি সমৰ্থকে ৰাজপথত আগচি ধৰি দুৰ্ব্যৱহাৰ কৰে বিজেপি কৰ্মীয়ে চাউল চুৰ গৰু চুৰ স্লোগান দি উত্তপ্ত কৰি তোলে নলবাৰীৰ সোণপুৰৰ ৰাজপথ বিজেপিৰ সমৰ্থকৰ এনে কাৰ্যত স্তম্ভিত হৈ পৰিছে অশোক শৰ্মা কৈছোঁ এই ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকীৰ গুণ্ডা বাহিনীয়ে এই কাম কৰিছে তেওঁলোকে নিশ্চিত হৈছে যে তেওঁলোক হাৰিব গতিকে শেষ যিটো আশ্ৰয় এইটো এতিয়া কাজিয়াটোত লাগিছে আজি হ'ল 4 তাৰিখ 7 তাৰিখে নিৰ্বাচনী প্ৰচাৰ হ'ব সোণপুৰ মোৰ একেবাৰে ঘৰৰ ওচৰৰ মই কোৱা নাছিলোঁ এই প্ৰথমবাৰ ক'লোঁ তেওঁলোকৰ এই সোণপুৰখনত মই থাকোঁতে যিমানখিনি কাম কৰিছিলোঁ এতিয়ালৈ কোনো কৰিব পৰা নাই সেইটো 1 নম্বৰ আৰু এই নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন মানে সোণপুৰৰ এটা মানে তেওঁলোকৰ উপাৰ্জনৰ আহিলা আছিল কিন্তু এই উপাৰ্জনটো বন্ধ কৰি এইখন চৰকাৰে লৈ গ'ল সেইটো তেওঁলোকে মাত নামাতে এতিয়া নিৰ্বাচন আহিছে কাৰোবাৰ পৰা অলপ পইচা লৈ তেওঁলোকে এই প্ৰচাৰ কাৰ্যত বাধা দিছে কিন্তু তাতকৈ সেই কথাখিনিত আমি তেওঁলোকৰতো আচাৰ ব্যৱহাৰ চাল চলন আমি বুজি পোৱা হৈছোঁ কিন্তু এই মুহূৰ্ততে মই সেই যেতিয়া বাধা প্ৰদান কৰি আছে সেই মুহূৰ্ততে দুগৰাকী নতুন ভোটাৰ আহি মোক ইয়াত গামোচাৰে আদৰি জনাইছে গতিকে আমি বিয়াটোত বৰ বেছি গুৰুত্ব দিব লগা নাই এই যে নৱপ্ৰজন্মই আমাক আকোৱালি লৈছে সেইটোত আমি সন্তুষ্ট হৈছোঁ কাৰণ এতিয়া সকলোৱে বুজিছে ধাৰ কৰি কৰি দেশ এখন বা ৰাজ্য এখন চলাব নোৱাৰে আৰু সেইকাৰণে সকলোৱে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি এনেদৰে ওলাই আহিছে আৰু আমি ডাঠি ক'ব পাৰোঁ যে এই সোণপুৰ ৱাৰ্ডত 9 নম্বৰ ৱাৰ্ডত ভাৰতীয় জাতীয় কংগ্ৰেছে বেছি ভোট পাম বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰচাৰৰ কাৰণে আহিব তেখেত 2:30 বজাত পাব ঠিক 3 বজাৰ পৰা আমি ৰোড শ্ব' আৰম্ভ কৰিম আৰু এই ৰোড শ্ব'ত মানুহৰ যিটো মোৰ নমিনেশ্যনৰ সময়ত যেনেদৰে মানুহ হৈছিল আজিও মানুহ তেনেদৰে হ'ব আৰু সেই মানুহৰ সমাগম দেখি তেওঁ অনুমান কৰি ভয় খাই আজি এই দুষ্কাৰ্যটো কৰিছে মই তেওঁলোকৰ সেই যিবিলাক পৰামৰ্শদাতা মাৰ্গদৰ্শক তেখেতসকলক আহ্বান জনাইছোঁ যে বিজেপিৰ যিটো পঞ্চনিষ্ঠা প্ৰতি তেওঁলোকে গুৰুত্ব দিয়ক দলটোক ৰাখক তেওঁলোকে শাসনত আছে শাসনত থাকক কিন্তু বিৰোধীক সন্মান কৰিবলৈ শিকক